বহুত ডাঙৰ পৰিকল্পনা সিহঁতৰ সিহঁতে বোলে কাইলৈ ফেক্টৰীত জুই লগাই দিব জুই কিন্তু কিয় কাৰণটো মই নাজানো তই নমামিক উভতাই আনিলেহে মই ইয়াত থাকিম এতিয়া সিদ্ধান্ত তোৰ তই কি বিচাৰ বিভানৰ লগত তোমাৰ বিয়া নহ'ল ভালেই বিভান ক্ৰিমিনেল হয় হয়তো সি জীৱনৰ বাকী সময়ছোৱা জেলত কটাবলগীয়া হ'ব পাৰে বিভান হৈছে মাকৰ হাতৰ পুতলা আৰু পুতলাৰ গৰাকীকে যিহেতু মই নিয়ন্ত্ৰণ কৰি আছো তই নিশ্চিন্ত থাক সকলো ঠিক হৈ যাব মই বিভানক বুজাই আছো কিন্তু বিভানে নুবুজিলে মই কি কৰোঁ কোৱা আপোনাৰ প্ৰব্লেম শুনিবলৈ মই ইয়ালৈ অহা নাই মাথো মনত পেলাই দিবলৈ আহিছোঁ যদিহে আপুনি এই কাম নকৰে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব দাদাই কৈছিল তুমি আজি মোক ঘৰলৈ লৈ যাবা ভাবিছিলোঁ তুমি মোক নিবলৈ আহিছা হেল্ল' মূৰ্ছনা কল কৰিছিলা ৰাহুল তুমি মোক কালি কিবা কৈছিলা বিভান ক্ৰিমিনেল বুলি আচলতে মই নাজানো তোমাক কথাটো ক'ব লাগিছিল নে নাই কিন্তু সেই মোমেণ্টত ওলাই গ'ল আৰু কথাটো মুখৰ পৰা মোক সঁচা কথা কোৱা কি ক্ৰাইম কৰিছে সি তুমি কিন্তু এইবোৰ কথা কাকো নক'বা নাই নাই কাকো নকওঁ মানে আচলতে লগ পাই কওঁ নেকি এইবোৰ মানে বহুত কথা আচলতে আজি মই অলপ ব্যস্ত আছোঁ কাইলৈ লগ পাম দিয়া ঠিক আছে তেতিয়াহ'লে আজি লগ হওঁ ৰেষ্টুৰেণ্টখনতে আৰু কিবা নতুন খবৰ নাই ছাৰ মই কেৱল ৰাজেনক ফোনত কথা পাতি থকাই শুনিছিলোঁ সময় বহুত কম আছে সোনকালে কিবা এটা কৰিব লাগিব সিহঁতে বোলে আজি ৰাতিয়েই ফেক্টৰীটো জ্বলাই দিব তুমি চিন্তা নকৰিবা মই থাকোঁতে সিহঁতে একো কৰিব নোৱাৰে নহ'লে এটা কাম কৰোঁ আমি কথাবোৰ বিভান ছাৰক কৈ দিওঁ কিন্তু ক'বা কি প্ৰমাণ আছে জানো একেটা প্ৰশ্নকে বাৰে বাৰে কৰি নাথাকিবা আমি কিবা এটা বেলেগ সমাধান উলিয়াব লাগিব এটা কাম কৰিবা অফিচত থকা সময়খিনিত তুমি ৰাজেনৰ ওপৰত চকু ৰাখিবা আৰু বাহিৰত থকা সময়খিনিত মই ৰাখিম সিহঁতৰ গতিবিধি আমি সম্পূৰ্ণ লক্ষ্য কৰি থাকিব লাগিব তেতিয়াহে আমি এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰিম চাওকচোন এটা মিছা কথা কোৱাৰ কাৰণে বিভানে নমামিক ত্যাগ কৰিবলৈ সাজু হৈ গৈছিল আপুনিতো বহুত মিছা কথা কৈছে বহুত পৰিকল্পনা কৰিছে সেইবিলাক কথা যেতিয়া পোহৰলৈ আহিব তেতিয়া সি আপোনাৰ লগত কি কৰিব মাহী মাহী তোমাক মই এটা কথা সুধোনে যদি তুমি বেয়া নোপোৱা নহয় তুমি বেয়া পালেও মই তোমাক সুধিমেই সেইদিনালৈকে তুমি নমামিক এইখন ঘৰলৈ আনিবই বিচৰা নাছিলা হঠাৎ তোমাৰ ইমান কি পৰিৱৰ্তন হ'ল যে নমামিক এইখন ঘৰলৈ উভতাই আনিবলৈ ইমান গুৰুত্ব দি আছা কথাটো কি মাহী আৰু আজি যে আহিছিল মানুহজন কি নাম আছিল তেওঁ অৰ্জুন কোন এই অৰ্জুন আৰু তোমালোকৰ কিহৰ ইমান গোপন মেল তোক কিয় লাগে এইবোৰ কথা এয়া মোৰ ঘৰৰ কথা তই আলহী মানুহ আলহী হৈয়ে থাক ঘৰৰ কথাত সোমোৱাৰ কোনো দৰকাৰ নাই মই এনেইহে জানিব বিচাৰিছিলোঁ এনেও জানিব নালাগে
আৰু শুন এই অৰ্জুন নামটো যাতে এইখন ঘৰত কোনো কাৰণতে উচ্চাৰণ নহয় নহ'লে এই ডুবাই ল'ৰাটোক তোৰ কথা নকওঁ বেলেগ ছোৱালী বিচাৰি দিম তাক মই কথাটো মূৰ্ছনাক কৈ ভুলেই কৰিলোঁ নেকি বিভানে গম পাব লাগিলে সৰ্বনাশ হ'ব এইবোৰ তই কি কৰিলি বিভান তই প্লিজ কাকো নকবি তোক মই ৰিকুৱেষ্ট কৰিছোঁ যি হ'ল আমাৰ দুটাৰ মাজতে থাকিব তৃতীয়জনে যাতে এইটো কথা গম নাপায় কিন্তু মূৰ্ছনা তাইৰ পৰা কথাবোৰ লুকুৱাবি নেকি নাই কাৰো আগত ক'ব নোৱাৰোঁ ছোৱালী মানুহৰ পেটত কথা নাথাকে কেনেবাকৈ যদি আনৰ আগত এইবোৰ কথা কৈ দিয়ে মই শেষ তই মোক কথা দে মূৰ্ছনাৰ আগত যাতে নকওঁ দে চিন্তা নকৰিবি ৰাহুল বিশ্বাস কৰিছোঁ তোক বিশ্বাস যাতে নাভাঙ কি কৰোঁ 2 বছৰ আগতে বিভানে যি ভুল কৰিছিল সেয়া মূৰ্ছনাক কোৱা উচিত হ'বনে নিশ্চয় মূৰ্ছনাও জনা উচিত বিভানৰ প্ৰকৃত স্বৰূপ ল তই যি আনিব কৈছিলি চব লৈ আহিছোঁ তই এনেকৈ মন মাৰি কিয় আছ হা নাজানো নেকি তই এনেকৈ মন মাৰি থাকিলে মই কষ্ট পাওঁ হ'ব এতিয়া মিছাতে হাঁহি দেখুৱাব নালাগে আৰু দুখ কৰিও থাকিব নালাগে বিভান নাহিল কোনো কথা নাই কাইলৈ সি আহিবই লাগিব নমামি বিশ্বাস ৰাখ তোৰ ককাইৰ ওপৰত এইয়া গৰম গৰম চিংৰা মিঠাই লৈ আহিছোঁ বাপেৰক মাত তিনিও বহি খাওঁ একেলগে কিন্তু দেউতা দেখোন বহুত সময় ধৰি ঘৰতে নাই বুঢ়াটোও নহয় ক'ত যে যায় মইচোন চব বজাৰ কৰিয়ে আনিছোঁ ফোন লগা ক'ত আছে মাত নমি মই তোক পিছত ফোন কৰি আছোঁ কিন্তু দেউতা তুমি ক'ত আছা দৰকাৰী কথা এটাত বাহিৰত আছোঁ এতিয়া ফোন কৰি নাথাকিবি মোক দেউতাই কিয় ফুচফুচাই কথা পাতিছে ফোনত কি ক'লে কিবা দৰকাৰী কামত বাহিৰত আছে বোলে ফোন কৰিব মানা কৰিলে বুঢ়া বয়সত ভৰি পিছলিছে মোৰ অভ্যাসে পালে বাপেকে গধূলি গধূলি এইটোত ধৰিছে চাগে দেউতাই এইবোৰ কেতিয়াও নাখায় আৰু তুমিও নাখাবা ঠিক আছে সময় আহি গ'ল দাও দাওকৈ জ্বলিব ফেক্টৰী লগতে জ্বলি ছাই হৈ যাব বিভান নমামিৰ সম্পৰ্ক তুমি যিয়ে নোকোৱা কিয় যিমানে মোক বুজাবলৈ চেষ্টা নকৰা কিয় মোৰ সিদ্ধান্ত সলনি নহয় নমামিয়ে মোৰ লগত থাকিবলৈ হ'লে দেউতাকক ত্যাগ কৰিবই লাগিব
মনোজ সব ৰেডি ৰাজেন দা মই সব মেনেজ কৰিছোঁ এলো মনোজ তাৰমানে ইয়াৰ লগত মনোজো জড়িত হৈ আছে আজি ফেক্টৰী যদি শেষ হৈ যাব ভিতৰত সোমোৱা ব্যৱস্থা কৰিলি নে সব সাজু মই সিকিউৰিটিক মেনেজ কৰিছোঁ আমি পিছফালৰ দৰজাৰেদি ভিতৰলৈ সোমাম এতিয়া বলক গৈ থাকোঁ বল বিষ্ণু ছাৰ আপুনি ইয়াত মই তহঁতৰ সকলো পৰিকল্পনা শুনিছোঁ ইয়াতো আমি আপোনাৰ কাৰণে কৰি আছোঁ মোৰ কাৰণে কৰিছোঁ মোৰ বাবে কৰিছোঁ ছাৰ মই কৈছিলোঁ নে নাই মোক প্ৰতিশোধ নালাগে ছাৰ আমি মানে চুপ মনে মনে থাক এইবোৰ তহঁতে মোৰ বাবে কৰা নাই ব্যক্তিগত স্বাৰ্থৰ বাবে কৰিছ ছাৰ আপোনাক মই বুজাই আছোঁ দাদা আপুনি গৈ থাককচোন মই গৈ আছোঁ ৰাজেন ক'ত গৈছ ৰাজেন তই কলৈ যাৱ তই যাব নোৱাৰ আপুনি বুজাকচোন আমি নিজৰ কাৰণে কৰা নাই আমাক ন্যায় লাগে ঐ ৰাজেন তই যাব নোৱাৰ মই তোক সেই কাম কৰিবলৈ নিদিওঁ নুবুজে কিয় আপুনি আমাক আমাৰ কাম কৰিবলৈ দিয়ক মোক যাবলৈ দে তহঁতি এই কাম কৰিব নোৱাৰ যাবলৈ দে মোক সময় আহি গ'ল দাও দাওকৈ জ্বলিব ফেক্টৰী লগতে জ্বলি ছাই হৈ যাব বিভান নমামীৰ সম্পৰ্ক মা মোৰ সিদ্ধান্ত সলনি নহয় মই নমামীক এতিয়াও লৈ আহিবলৈ সাজু আছোঁ তাইক মই বেয়াও পাই নাথাকোঁ কিন্তু মোৰ কথা তাই মানি ল'বই লাগিব বিভু ইমান জেদ বেয়া কি কৰিবা তুমি ইমান জেদ কৰি তুমি যিয়ে নোকোৱা কিয় যিমানে মোক বুজাবলৈ চেষ্টা নকৰা কিয় মোৰ সিদ্ধান্ত সলনি নহয় নমামীয়ে মোৰ লগত থাকিবলৈ হ'লে দেউতাকক ত্যাগ কৰিবই লাগিব প্ৰথমতে মোৰ খং উঠিছিল দুই বাপেক জীয়েকৰ ওপৰত পিছলৈ চাগে খং কমিলে মই তেওঁলোকক ক্ষমা কৰি দিলোঁ হয় কিন্তু এতিয়া বিষ্ণু খুৰাই মোৰ লগত জেদত ধৰিলে তেওঁ মোৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিছে এতিয়া আৰু কথাবোৰ পাৰ্চনেল হৈ থকা নাই প্ৰফেচনেল হৈ গৈছে মই তেওঁক কোনো পধ্যেই ক্ষমা কৰি দিব নোৱাৰোঁ কৈ দিবা নমামীক যদি মোৰ সিদ্ধান্ত মানি ল'ব পাৰে তেনেহ'লে আজিয়ে ঘৰলৈ ঘূৰি আহিব পাৰিব বিভু তুমি এইবোৰ কথাত মোক নুসুমুৱাবা তোমালোক গিৰিয়েক ঘৈণীয়েক দুটাৰ মাজত মই সোমালে কথাটো বেয়া হয় নহয় মানুহেতো মোকেই জগৰীয়া কৰিব ক'ব মই নমামীক ঘৰৰ পৰা উলিয়াই দিছোঁ মা মই তোমাক কালিৰ পৰা লক্ষ্য কৰি আছোঁ হঠাৎ কি হ'ল তোমাৰ তুমিতো মোৰ কথাত একমত আছিলা এদিনতে এনেকুৱা কি হ'ল যে তুমি মোৰ বিৰুদ্ধে থিয় দিলা বিভু মই কৈছোঁ নহয় এইবোৰৰ পৰা মোক দূৰত ৰাখা তুমি বুজি পাইছাতো মই কি ক'ব খুজিছোঁ তুমি যদি মোক নুবুজা মই কেনেকৈ তোমাক বুজিম আৰু আজি যদি মই প্ৰশ্ন কৰোঁ সদায় মোৰ প্ৰতিটো কথাতে হয় ভৰ দিয়া ল'ৰাটোৱে আজি মোৰ কথা কিয় শুনা নাই তেতিয়া প্লিজ বিভু মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক পাহৰি যোৱা সম্পৰ্ক যে সদায় ভাল হৈ থাকিব তেনেকুৱা কথা নহয় তিতা মিঠা সকলো অভিজ্ঞতা লৈ এটা সম্পৰ্ক হয় মোৰ ভুল হৈছিল মা যে মই তোমাৰ ওচৰলৈ আহিলোঁ নালাগে মোক তোমাৰ সহায় কি কৰোঁ মই ইয়াক লৈ কি কৰা নাই মই তাক বুজাবলৈ তথাপিতো সি নুবুজে মোৰ ভয় লাগিছে কথাবোৰ পোহৰলৈ আহিলে এক মুহূৰ্ততে সকলো হেৰুৱাম মই তুমি যদি তোমাৰ দেউতাক চিৰদিনৰ কাৰণে ত্যাগ কৰিব পাৰা তেনেহ'লে তোমাক এইখন ঘৰত স্থান দিব তোমাৰ সিদ্ধান্তটো কি সোনকালে জনাবা কিয় মোক মিছা আশা দেখুৱাইছিলা দাদা কিয় কৈছিলা সকলোবোৰ ঠিক হৈ যাব বুলি
বিভানৰ ফোন ৰিচিভ কৰ সি চাগে তোক নিবলৈ আহিব হেল্ল' বিভান নহয় মই কাজলৈ কৈছোঁ কাজল বা কোৱা মানে বিভানে কৈছে সি তাৰ সিদ্ধান্ত সলনি নকৰে তুমি যদি তোমাৰ দেউতাক চিৰদিনৰ কাৰণে ত্যাগ কৰিব পাৰা তেনেহ'লে তোমাক এইখন ঘৰত স্থান দিব তোমাৰ সিদ্ধান্তটো কি সোনকালে জনাবা কি ক'লে বিভানে সি কি ক'লে হা বিভানৰ সিদ্ধান্ত সলনি হোৱা নাই দাদা দেউতাক ত্যাগ কৰিলেহে মোক স্বীকাৰ কৰিব পাৰিব নমামি হৈ তই তেনেকুৱা নকৰিবিচোন চা সব ঠিক হৈ যাব মই আছো নহয় নমামি প্লিজ তই তেনেকুৱা নকৰিবিচোন কি হ'ল ইমান দেৰি কৰিলি যে চব শেষ বুজিছেনে ভাবিছিলোঁ বিষ্ণু ছাৰক বুজাম চব শেষ মানে মানুহজন লগাতকৈ বেছিয়ে প্ৰভুভক্ত বুজাই আছোঁ নুবুজেহে নুবুজে দমো দিলোঁ ভয় নকৰে চিঞৰিব ধৰিলে তাৰপাছত মোৰো খং উঠিল মুখত হেঁচা মাৰি ধৰিলোঁ পলাব চেষ্টা কৰি ক'লে নহয় পুলিচক খবৰ দিম বুলি পুলিচ নাই পলাব নোৱাৰিলোঁ কি কৰিল তেনেহ'লে ছেফটিৰ বাবে এখন চুৰি লগত আনিছিলোঁ দিলোঁ সেইখনকে পেটত সোমোৱাই কি নাকানিবিচোন নমামি কিয় মোক মিছা আশা দেখুৱাইছিলা দাদা কিয় কৈছিলা সকলোবোৰ ঠিক হৈ যাব বুলি মই মোৰ দুৰ্ভাগ্যক স্বীকাৰ কৰি লৈছিলোঁ কিয় তুমি মিছা সপোন দেখুৱাইছিলা কষ্ট পাওঁ ময়ো দাদা বাৰে বাৰে মোৰ লগতে কিয় জীবন বিচাৰে আল ফুলে খাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান